জুন্তি চুতীয়া তেওঁ কি হয়? তেওঁ এইবাৰ কি কয় ৱাৰ্ড মেম্বাৰ জিকিছে আৰু তেওঁ CLF-ৰ প্ৰেচিডেণ্ট হৈ আছে। এতিয়া আমি জানিব পৰা মতে তেওঁ CLF-ৰ প্ৰেচিডেণ্টৰ পৰাও ৰিজাইন নিদিয়াকৈ ৱাৰ্ড মেম্বাৰ মানে জিকিছে। সেইটো ধৰি লওক আমাৰ ফালৰ পৰা অভিযোগ আছে। তেওঁ দুটা কাম কেনেকৈ কৰিব? তেওঁ CLF-ৰ প্ৰেচিডেণ্ট নহ'লে ৰিজাইন দিব লাগিব, নহ'লে ৱাৰ্ড মেম্বাৰ যদি কৰিবলৈ আছে। এতিয়া আমাৰ সৰ্বপ্ৰথমে অভিযোগটো হ'ল কি, আমাৰ 61 নং পঞ্চায়তৰ 4 নং ৱাৰ্ডত যিটো বোলে MP 17 চনৰ 17-18 বৰ্ষ হ'ব, সেইটো MP ফাণ্ডৰ বোলে আমাৰ পাঞ্চল গাঁও মহিলা সমিতিৰ গৃহ বুলি MP ফাণ্ডৰ এটা আঁচনি আহিছিলে। সেই আঁচনিটো এতিয়া আমি এগৰাকী মানে গৃহত বস্তুটো মানে নিৰ্মাণ হৈছে বুলি আমি গম পাইছোঁ। সেই গতিকে আমি আমাৰ পাঞ্চল গাঁৱৰ ৰাইজে আমি সেইটো মানে কোনেও অৱগত নহয় যাতে এই গৃহটো যে তেওঁ আমাৰ পাঞ্চল গাঁৱলৈ আহিছে বুলি। আমি আজি 8 বছৰ হৈ গ'ল, আমি একো গমেই নাপাওঁ। সেই সময়ত আপুনি ৱাৰ্ড মেম্বাৰ আছিল নেকি? সেই সময়ত মই ৱাৰ্ড মেম্বাৰ আছিলোঁ, এই 4 নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ আছিলোঁ মই। হ'লেও মই 4 নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ আছিলোঁ যদিও মই সেই কথাৰ বিষয়ত অকণো অৱগত নহয়। মানে এইটো কাৰ ফাণ্ডৰ আছিলে পইচাটো? এইটো MP ফাণ্ডৰ হ'ব। MP ফাণ্ডত তেতিয়া কামাখ্যা প্ৰসাদ ছাৰ আছিলে। কাৰ ঘৰত বনাইছিলে? এতিয়া আমি সেই গৃহটো এতিয়া জুন্তি চুতীয়া ঘৰত মানে বাউণ্ডৰীৰ ভিতৰত আছে বুলি গম পাইছোঁ। তেওঁ যে গৃহৰ কাৰণে তেওঁ নিজৰ গৃহত কেনেকৈ বনালে সেই কথাটো এতিয়া আমি সেইকাৰণেহে আমি মানে এই কথাটো জানিব বিচাৰিছোঁ তেওঁৰ পৰা। মানে আপোনালোকৰ দ্বাৰা আমি জানিব বিচাৰিছোঁ তেওঁ এই কথাটো পাঞ্চল গাঁৱৰ ৰাইজক কিয় নজনাই পিনানি এই ফাণ্ডটো তেওঁৰ গৃহত কিয় ৰাখিলে, সেই কথাটোহে আমাৰ মানে ৰাজহুৱা অনুষ্ঠান আছে, ৰাজহুৱা অনুষ্ঠান আমাৰ জেগা আছে। গতিকে সেই জেগাত যদি আমি দিলেহেঁতেন আমি নিশ্চয় আইসকলে মানে ধৰি লওক মহিলা সমিতিয়ে আমি কথা পাতি লৈ আলোচনা কৰি পিনানি কোনোবা এডোখৰ জেগাত স্থায়ীভাৱে বনাবলৈ দিলোঁহেঁতেন। এতিয়া তেওঁ গৃহত ৰাখিছে, আমি তেওঁ ঘৰ বনাইছে বুলিয়ে ভাবি আছোঁ। নিজৰ সীমাত বনাইছে বাউণ্ডৰীৰ ভিতৰত। আৰু ৰাইজক গতাই দিয়া নাই। আমি মানে এতিয়ালৈকে আমি গমেই নাপাওঁ যে সেইটো আমাৰ চৰকাৰী ঘৰ বুলি। এইটো মহিলা সমিতিৰ কাৰণে আহিছিলে নেকি? পাঞ্চল গাঁও জানিব পৰা মতে পাঞ্চল গাঁও মহিলা সমিতি গৃহ বুলি আহিছে। আপোনালোকে মিটিং কৰিছে নেকি তাত? নাই কৰা, আমি নাজানোৱেই কৰিবলৈ। আৰু আমাৰ লগৰে সতীৰ্থ এগৰাকীয়ে তেওঁলোকে এবাৰ সুধিছিলেও বোলে সেইটো কিহৰ ঘৰ বনাইছে বুলি। তেওঁৰ পৰা আপোনালোকে সোধক তেওঁক কি বুলি ক'লে। আৰু আমি যেতিয়া কথাটো পৰহি দিনাখন জানিব পৰা মতে আমি সিজনক বয়সস্থ মানুহকো সুধিছোঁ, বোলে আপোনালোকক কৈছিলে নেকি, বা ইগৰাকীক সুধিছোঁ আপোনালোকক কৈছিলে নেকি। আমি সোধা পোছা কৰি আছোঁ, কোনো কিন্তু এইটো বিষয়ে অৱগত নহয় বুলি কৈছে। এইটো আমি যদিহে চৰকাৰী ফাণ্ড, চৰকাৰী মানে অনুষ্ঠানত, ৰাজহুৱা অনুষ্ঠানত বনক, ৰাজহুৱা জেগাত বনক, আমি ৰাজহুৱা স্থানত বিচাৰোঁ। আমাক ভাল কথা, আমাক MP ফাণ্ডৰ পৰা যে আমি যিটো আমাক মহিলা সমিতিলৈ দিছে, আমাক প্ৰয়োজনীয় বস্তু, আমি ভাল পাওঁ। গতিকে আমাক সেই বস্তুটো আমাক ৰাইজক চঞ্জাই দিয়ক। যাৰ বিৰুদ্ধে অভিযোগ আহিছে তেখেত কোন হয়? তেখেত জুন্তি চুতীয়া বুলি গম পাইছোঁ। তেখেত কোন হয়? তেখেত গাঁৱৰে, মানে আমাৰ গাঁৱৰে হয়। তেওঁ কোনো চৰকাৰী মানে এতিয়া বৰ্তমান তেওঁ এইটো ৱাৰ্ডৰ তেওঁ ৱাৰ্ড সদস্য জিকিছে। হয়, 2017 চনত আমাৰ সাংসদ মাননীয় কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই আমাৰ এই 61 নং কাটনি গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ বাবে এটা মহিলা সমিতিৰ বাবে এটা ঘৰ দিছিলে। প্ৰায় 2.5 লাখ টকাৰ ঘৰ দিছিলে আমি জানিব পৰা মতে। আৰু বৰ্তমানেও সেই ঘৰটো সম্পূৰ্ণ হোৱা নাই। আৰু বৰ্তমান সময়ত যিগৰাকী আমাৰ ৱাৰ্ড মেম্বাৰ আছে তেখেতৰ ঘৰৰ ভিতৰতে, নিজৰ বাউণ্ডেৰীৰ ভিতৰতে সেই ঘৰটো নিৰ্মাণ কৰা হৈছে। আৰু সেইটো দুৰ্ভাগ্যজনক কথা যে এটা ৰাজহুৱা বস্তু ঘৰৰ ভিতৰত, মানুহৰ বাউণ্ডেৰীৰ ভিতৰত কেনেদৰে আমাৰ হ'ব পালে বা বনাবলৈ পালে। বৰ্তমান বনালে যদিও বৰ্তমান সময়ত 8 বছৰ হৈ গ'ল, এতিয়াও ঘৰটো সম্পূৰ্ণ বনাই হোৱা নাই। আৰু এতিয়াও বনাবলৈ বাকী আছে। আৰু গোটেই পইচাখিনি আমাৰ জনামতে গোটেই পুঁজিখিনি উলিয়াই লৈ অনা হ'ল আৰু ৰাইজক এতিয়ালৈকে চমজাই দিয়া নাই। আৰু এতিয়া এই বস্তুটো আপোনালোকে দেখিবলৈ পাইছে যে বৰ্তমান চৰকাৰখনে এনেকুৱা ধৰণৰ, আজি কিছুদিনৰ পূৰ্বে দেখিছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া
আমাৰ বিধায়ক তেখেতৰ পত্নীয়েও কিছুমান তেনেকুৱা বস্তু নিজৰ ঘৰৰ ভিতৰলৈকে লৈ গৈছে। গৰুৰ হেৰিৰ পৰা ধৰি লৈ পেলাই কিছুমান পইচা ধৰি লওক তেনেকুৱা বৰ্তমান সময়ত এনেকুৱা বহুত কিছুমান উদাহৰণ আছে তেনেকুৱা দেখিবলৈ পাইছে আপোনালোকে। এনেকুৱা বহুত ঢেৰ তেনেকুৱা ধৰণৰ মানুহৰ নিজৰ ঘৰৰ ভিতৰতে আত্মহত্যা কৰা বা তেনেকুৱা নিজে লৈ লোৱাৰ কিছুমান উদাহৰণ এতিয়াও বৰ্তমান আছে। এতিয়া আমাৰ ইয়াত এই গাঁৱখনৰ বৰ্তমান যোনটো ঘৰ, সেই ঘৰটো আমাৰ ইয়াত বহুতো জেগা আছে, ৰাজহুৱা স্থান আছে, তাত বনাব পাৰিলেহেঁতেন, কিন্তু নবনাই পেলাই সেইটো ঘৰৰ ভিতৰলৈ লৈ গ'ল। আৰু জানিব পৰা মতে ইয়াৰ মহিলাসকলে জনোৱা মতে যে ঘৰটো য'ত বনাইছে আৰু যি জেগাত বনাইছে ঘৰটো মানুহক সোধা মতে সেইটো নিজৰ ঘৰ বুলিহে কোৱা হ'ল। এতিয়ালৈকে তাত কোনো তাৰমানে তেনেকুৱা ৰাজহুৱা ঘৰ বুলি কোনো মানুহক জনাবলৈ দিয়া নাই। ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত হয় নেকি তাত? তাত কোনো তেনেকুৱা ধৰণৰ জনা মতে কোনো ধৰণৰ ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত নহয়। ঘৰটো সম্পূৰ্ণই হোৱা নাই। আজি 8 বছৰ হ'ল ঘৰটো সম্পূৰ্ণই হোৱা নাই। ৰাজহুৱা অনুষ্ঠান তেনেকুৱা কোনো বিজেপিৰ হেৰি আছিলে, বৰ্তমান বিজেপি সমৰ্থিত বুলি ক'ব পাৰি বৰ্তমান, কাৰণ ৱাৰ্ড মেম্বাৰ খেলাটোতো তেনেকুৱা বিজেপি বা কংগ্ৰেছ বা তেনেকুৱা কোনো ৰাজনৈতিক দল নাই। তথাপিও তেখেতকতো প্ৰায় বিজেপি মানুহে আহি পেলাই বৰ্তমান MLA পৰা ধৰি লওক সকলোৱে আহি পেলাই তেখেতকতো ছাপোৰ্ট কৰিছে। ঘৰত আহি পেলাই তেখেতৰ সদায় অহা যোৱা হৈ থাকে। তেনেহ'লে বিজেপি ঘনিষ্ঠ নেকি? তেনেকুৱা ঘনিষ্ঠ টাইপৰ ঘনিষ্ঠৰে বিধায়ক আজা আছে নেকি? বিধায়কৰ আজা আছে। তেখেত এবাৰ ৱাৰ্ড সদস্য জিকিছে। হয়। এইবোৰ কথা গম পোৱা হ'লে বৰ্তমান পাবলৈ বাকী আছে, সিমানেই কথাটো। এতিয়া যে কৈছে আপোনালোকে ভূমি দিছিল, মাটি দান কৰিছিলে, কিন্তু এতিয়াও মহিলা সমিতিক সমজাই দিয়া নাই, তেনেধৰণৰ এটা কথা। যিহেতু গাঁৱৰ মহিলাৰ পৰা তুমি গম পালাই নহয় গোটেই কথাখিনি। মই যিহেতু আমি মিটিং কৰি থাকোঁ মহিলাসকলে। কিমান পইচা পাবলৈ বাকী আছে আৰু কিমান পালে? 2 লাখ পালোঁ। কিমান পাবলৈ বাকী আছে? 50,000। আৰু কাম কিমান বাকী আছে? কাম প্লাষ্টাৰ। এইটো সম্পূৰ্ণ কেতিয়া হৈছিলে বা হ'বগৈ? এতিয়া যেতিয়া পইচাটো আমি আনো তেতিয়া সম্পূৰ্ণ কৰিব লাগিব। কেতিয়া দিছিলে আবণ্টন, কেতিয়া দিছিলে? মানে 2017 হৈছিলে। 17 হৈছিলে যদিও মানে পাছত আমি বস্তুটো তেতিয়া সেই প্ৰচেছ হৈছিলে 18 মানৰ পৰা আমি কাম কৰা নাই, মানে তেতিয়া লাহে লাহে কৰি থকা হৈছিলে। তেতিয়া মানে পুঁজিবিলাক অকণমান কম পৰিমাণে দি আছিলে। আৰু এতিয়া আপোনালোকৰ গৃহটো আচলতে মূলতে কি বুলি দিছিলে? এইটো মহিলাসকলৰ কাৰণে। ইয়াত সকলো দলৰ মহিলাই কৰিব পাৰিব। স্থানীয় আমি এতিয়া যিহেতু মহিলাসকলৰ ফটো সৰু পাব আপোনালোকে বিচাৰিলে। মানে মহিলা সমিতিলৈ দিছে? হয়, মহিলাসকলৰ কাৰণে। এতিয়া যে আপোনাৰ এই গৃহটো আপুনি মহিলা সমিতিক সমজাই দিয়া নাই বা ৰাজহুৱা কৰি দিয়া নাই বুলি যে এটা অভিযোগ উত্থাপন কৰিছে। ৰাজহুৱা মানে মহিলাসকলে যিহেতু মিটিং কৰিয়ে থাকে, তাত কোনো ধৰক হেৰি ৰাজহুৱা নকৰা কোনো কথাই নাই মানে তাত। ভূমিটো কোনে দান কৰিছিলে? মুনিন চুতীয়াই। হয়। এইটোতো আপোনালোকে নিজস্বভাৱে এইটো ব্যৱহাৰ নাই কৰা। তোমালোকে গম পাবা, তাত একো নিজস্বভাৱে একো কৰাই নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।